हेलो एवरीवन स्वागतम जनाइছোঁ ৰণিজৱানাৰ আন এটি ভিডিঅ'লৈ। আজি 10 জুলাই বুধবাৰ। ভালে আছে চাগে আপোনালোক? ময়ো আছোঁ আৰু যেনে তেনে ভাল বেয়াৰ মাজতে। ইয়াৰ ৰাতিপুৱাৰ সময়, এফালে গাখীৰ উঠাইছোঁ, এফালে চাহ তুলি দিছোঁ। গা পা ধুই মেলি আহিলোঁ বাৰু। চাহ বনাই থকাৰ মাজতে কাপোৰখিনিও মেচিনত দি ল'লোহি আৰু ইফালে ৰণু শোৱাৰ পৰা উঠি গ'ল। এইফালে পিঠাগুড়ি চাউল 3 কেজি ধুই মানে 3 ঘণ্টামান তিয়াই এনেকৈ টুকি ৰাখিছোঁ। মিলতে খুন্দাই আনিম চাগে। তাৰ পাছতে এয়া লাল চাহ আৰু বিস্কুট খাই ল'লোঁ। তাৰ পাছত ডাঠকৈ কিবা এটা বনাব লাগিব। ইফালে আমাৰ নুঠিলে। ৰুটি বনাওঁগৈ হা। ৰুটি বনাবা? ব'লা বনাওঁগৈ ব'লা। পিঠা বনাবা? बोला 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 তুমি কোৱাচোন গুড মৰ্ণিং কোৱা। খাই আছে চা মই দাদীৰ লগত যাওঁগৈ। খেদি দিছে ননে। যাওঁ নাযাবা নাযাবা। চাওঁ যামেই, মই যামেই। বৰষুণো পৰি আছে অকণ অকণকৈ। কাপোৰ ধুলো যদিও মেলিব পৰা নাই, শুকুৱাই থৈ দিছোঁ। অকণমান মেলিব লাগিব। তাৰপিছত আহিলোঁ এয়া মই আটা মুঠিবলৈ ৰুটিকে বনাওঁ বুলি ভাবিছোঁ। ইফালে ৰণে উৎপাত কৰি আছে, সিও ৰুটি বনাব লাগে তাক। তাৰপিছত মই ৰুটিখিনি বনাই ল'লোঁ। তেতিয়ালৈকে ৰণক এওঁ গা পা ধুৱাই দিলে, মানে 10টা বাজিয়ে গ'ল। ৰুটিখিনি বনাই ল'লোঁ। তাৰপিছত চাহ তাহ খাই মেলি ল'লোঁ। চাহ খাই থাকোঁতেই ফোন আহিলে, বোলে পাৰ্চেল এটা আহিছে। বৰষুণ কিনকিনাই পৰি আছে, তাৰ মাজতে পাৰ্চেলটো আনি ল'লোঁ। বৰষুণটো কিয় কমা নাই? কমোৱা আৰু হ'ল আৰু। পাৰ্চেলটো আনিলোঁ। পাৰ্চেলটোত আছিলে 3টা লিপষ্টিক 200 টকাত। মাই গ্লেমৰ পৰা অৰ্ডাৰ কৰিছিলোঁ। জি হা কি সুধিম? হ'ব হ'ব। চাওঁ কি কি কালাৰ। এটা পিংক, এটা ভায়োলেট আৰু এটা পাৰ্পল। নাজানো লগালে কেনেকুৱা লাগে আৰু। জি লগাবা? হেল্ল', 1:30 বাজিলে। এওঁ ওলাই গ'ল 12টামান বজাতে। ল'ৰাও গ'ল পেহীয়েকৰ ঘৰলৈ। এয়া দুপৰীয়া ভাতৰ বাবে। ৰাতিৰে অকণমান চিকেন আছিলে। ইফালে এয়া বন্ধাকবি আৰু আলু ভাজিছোঁ আৰু অকণমান দালি বনাইছোঁ। ইমানেই আৰু আজি তেনেকৈ খাম। সন্ধিয়া 6টা বাজিল। আব্বা আব্বা হা আব্বা আব্বা আল্লা দিব এতিয়া। উঠা উঠা, এইফালে চোৱা, এইফালে উঠা। 6টা বাজিল, বহুত দেৰি হ'ল। হা আল্লা দিব এতিয়া। হা হা উঠা, চকলেট এটা আনি থৈছোঁ নহয়। উঠা। ল'ৰা এটা নুঠে। আহা, চকলেটটো কোনে খাব? আগফালে যাওঁ আমি। আহা, সেয়া কক কক। আহা 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 আহা। এইটো নুঠিব। এইটো কি হ'ল?
আম্মা দোকানৰ পৰা মটন আনিছে এইটো মিল্কেন নাট কোৱা খাই দিয়া বাবা মগৰিবৰ আজান দি পাৰ হ'ল তাৰপিছত ৰণক মই সেয়া চিঞৰি উঠালোঁ কেতিয়াবা নিজে উঠি আকৌ কাষত কাৰোবাক নেদেখিলে কান্দে আজি যেনিবা উঠালোঁ নাই কন্দা মই জগাই উঠালোঁ নিজে তাৰপিছত এয়া তাক ভাবিছোঁ অকণ চেঞ্জ কৰি লওঁ সি শুই থাকোঁতেই ময়ো মুখ হাত ধুই কাপোৰ সাজ সলাই ল'লোঁ তাৰপিছত এতিয়া এয়া তাক চেঞ্জ কৰিব লৈছোঁ আনদিনা আমনি কৰে আজি নাই কৰা বাৰু হাততে এটা মিল্কেন নাট মৰ্টন দি থৈছোঁ এটা খাই আছে সেইটোকে পিটিকি মই যে কাপোৰ পিন্ধাই আছোঁ সি মানে ইমান অনুভৱেই কৰা নাই আৰু আমনিও নাই কৰা ধুনীয়াকৈ মোক পিন্ধাবলৈ পাতি দিছে আৰু তাকে পিন্ধাই কৰি লৈ অকণমান আগফালে উলিয়াই লৈ গ'লোঁ হেল্ল' এভৰিৱান এয়া আকৌ পিছদিনাখনহে আপোনালোকক লগ পাইছোঁ যোৱাকালি আৰু ভিডিঅ' কৰা নহ'ল এইখিনি প্লাম মই জেলি বনাম বুলি ভাবিছোঁ প্ৰথমবাৰ বনাম তাকে বনাওঁচোন চাই থাকিব ভিডিঅ'টো শেষলৈকে প্ৰথমে প্লামখিনি ধুনীয়াকৈ ধুই ল'লোঁ 2-3 ধোৱামান দি ল'লোঁ দি লৈ পেলাই সৰুকৈ কাটি ল'লোঁ কাটি লৈ পেলাই পানীটো শুহি যোৱালৈকে অকণমান টুকি থৈ দিলোঁ সৰুকৈ কাটি ল'লোঁ গুটিখিনি আঁতৰাই ল'লোঁ বেয়া হৈ গৈছিলে আধা প্ৰথমে এয়া গেছটো অন কৰিলোঁ অন কৰি এটা চচপেন পাতি দিলোঁ তাৰপিছতে কাটি থোৱা প্লামখিনি তাতে দি দিলোঁ দি পেলাই অকণকৈ লৰাই থাকিব লাগিব মই ভইচ অভাৰ কৰি আছোঁ যদিও লৰাই আমনি কৰি আছে এইটো ইগন'ৰ কৰিব তাৰপিছত এইখিনি লৰাব লাগিব এটা কামো কৰিব পাৰে সৰুকৈ কাটি লোৱা প্লামখিনি মিক্সিত গ্ৰাইণ্ড কৰিও ল'ব পাৰে মই পিছে নাই নোলোৱাকৈ বনাই দিলোঁ এনেকৈ লৰাওঁতে যিখিনি গলিছে আৰু নগলাখিনি চুবাই খালেও ভাল লাগিব তাৰপিছতে তাতে আন্দাজমতে চেনি দিব লাগিব চেনিটো আপুনি পিছত খাই চাই আকৌ এড কৰিব পাৰিব মিঠা কম যেন পালে এডোখৰ ডালচেনি দিলোঁ ডালচেনি ডোখৰ একেবাৰে শেষত আপুনি আঁতৰাইও দিব পাৰে বা থাকিলেও থাকিব পাৰে এয়া চাওকচোন আধা ঘণ্টামান এনেকৈ লৰোৱাৰ পিছত মোৰ জাম ৰেডি জামখিনি ঠাণ্ডা হোৱাত এয়া আমাজনে টেমা এটাতে ভৰাই দিছে মানে মই ভিডিঅ'টো কৰিব লাগিব কাৰণে আমাজনক ভৰাই দিবলৈ দিলোঁ আৰু আমাজনে হৈছে বুলিয়ে কৈছে মই যিহেতু প্ৰথম বনাইছোঁ আৰু খাবলৈ সঁচাকৈ ভাল লগা হৈছে ৰুটিৰ লগত খাই ভাল লাগিব আৰু তাৰপিছত এয়া দুপৰীয়া খাই বৈ আবেলি 4টামানেই বাজিলে মই ওলাই আহিছোঁ অকণমান বেংকত কাম এটা আছে পাওঁগৈ নে নাপাওঁগৈ ঠিক নাই সেয়া ল'ৰা লৈ পেলাই মাক পুতেক দুইটা টমটমত আহিছোঁ বৌ থকা হ'লে ঘৰত তাক লৈ কেতিয়াও নাহোঁ মই এতিয়া আমাজনে অকলে ৰাখিব নোৱাৰিবৰ কাৰণে তাক লগত লৈ আহিছোঁ আৰু আমাৰ এইফালে পানী হৈছে মানে ৰাস্তাত পথাৰত আমাৰ গাঁৱৰ ফাললৈ নহয় বাৰু অলপ আঁতৰত এয়া মই কৈৰিতললৈ আহি আছোঁ বেংকটো কৈৰিতলত আজিৰ ব্লগটো এনেদৰেই সামৰি দিলোঁ লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই